আমি অসমত মাজৰ মানুহ নোহোৱা কৰি দিছো চাকৰিৰ নামত দালালি নাই আঁচনিৰ নামত মাজৰ মানুহ নাই আজি আমি অসমত সব নোহোৱা কৰি দিছো ডাইৰেক্টলি সৰকাৰী চাকৰি আগতে এটা মেজিষ্ট্ৰেটৰ চাকৰি 1 কোটি টকা দিব লাগিছিল এতিয়া তামোল পান এটা খাব কোনে হিম্মত নকৰে দুখীয়া দুখীয়া মানুহ এসিএস হৈছে দুখীয়া দুখীয়া মানুহ ডিএসপি হৈছে আগতে কংগ্ৰেছৰ দিনত 1 কোটি টকা দিব লাগিছিল আজি সবজি বেপাৰী লৰা ছোৱালীয়ে ঘৰত যদি 3টা বাচ্চা আছে 3টাই চাকৰি পাইছে খালি মেৰিটত পঢ়িছে পুলিচত দৌৰিছে চাকৰি পাইছে কমান্ডো বেটালিয়ন দৌৰিছে চাকৰি পাইছে কিয় অসমত আমি মাজৰ মানুহ নোহোৱা কৰিছো যে কোনো কামত মাজৰ মানুহ থাকিব নোৱাৰে আৰু লগে লগে আমাৰ ৰাজ্যখনৰ উন্নতি হৈছে মই ঠিক কথা কৈছো নে নাই আৰু মই ডাইৰেক্ট কথা কওঁ মই সিধা সিধি কথা কওঁ আৰু সেই কাৰণে আজি আমাৰ অসমত উন্নতি হৈছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মনত পেলাব যে বিজেপি চৰকাৰে আজিলৈকে বিটিআৰৰ যি হৈছে বিজেপি চৰকাৰৰ দিনত হৈছে বিটিচিৰ চুক্তিও বিজেপিয়ে কৰিছিল আৰু বিটিআৰৰ চুক্তিও বিজেপিয়ে কৰিছে আপোনালোকে জানে যে 2021 চনৰ আগলৈকে আমাৰ বিটিআৰত গুলি বৰ্ষণ আছিল বোমা বিস্ফোৰণ আছিল গোষ্ঠীগত সংঘৰ্ষ আছিল সাম্প্ৰদায়িক সংঘৰ্ষ আছিল 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলি ফুটা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই আজি 4.5 বছৰ হৈ গল যিমান লৰা জংগলত আছিল মৰমেৰে আমি মাটি আনিলো বন্দুক বিলাক লৈ ললো ট্ৰেক্টৰ ল পাৱাৰ টিলাৰ ল বন্দুক নালাগে আজি আমি যেতিয়াৰ পৰা মই অসমত মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰা অসমত আমি দেখা পাইছো যে সম্পূৰ্ণ শান্তি আহিছে আগতে কোকৰাঝাৰ বনৰগাঁও আগতে ইলেকশন হৈছিল কাক ভোট দিব লাগে মটৰসাইকেলত লৰা আহিব বন্দুক থাকিব বলে অমুকক ভোট দিব লাগিব কিন্তু আজি যোন পাৰ্টিয়ে নহক ৰাইজক বন্দুক দেখুৱাই ভোট খোজা নাই নমস্কাৰ কৰি ভোট খুজি আছে যে মোক ভোট দিয়ক নমস্কাৰ কৰি আছে কিয় বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে ৰাইজক গণতান্ত্ৰিক অধিকাৰ ঘূৰাই দিলে যিসকল কোকৰাঝাৰত 50 ইয়াৰ প্লাস এই বনৰগাঁৱৰ মিটিঙত আহিছে তেওঁলোকে কব যে কোকৰাঝাৰত আগত ইলেকশন কেনেকে হৈছিল কোনো মিটিং নাই কোনো পলিটিক্যাল পাৰ্টি নাই মটৰসাইকেলত আহিব বন্দুকত কব অমুকক ভোট দিবি আৰু ভোট দিব যোৱাৰ আগতে ভোট শেষ এতিয়াতো তেনেকুৱা নহয় এতিয়া ৰাইজে সকলো বিপিএফও আহিব ৰাইজক নমস্কাৰ কৰিব ইউপিপিএল আহিব ৰাইজক নমস্কাৰ কৰিব বিজেপি আহিব ৰাইজক নমস্কাৰ কৰিব কংগ্ৰেছ আহিব ৰাইজক নমস্কাৰ কৰিব বিটিআৰৰ কোনো মানুহে ভাবা নাছিল যে বিটিআৰত এনেকুৱা পৰিবেশ কেতিয়াবা আহিব পাৰে বুলি বিটিআৰত আগতে 6 মাহ গুলিকাণ্ড নহলে মানুহে ভাবে কি হল আজি 6 মাহ গণ্ডগোল নাই আজি 5 বছৰ হৈ গল বিটিআৰত কোনো গণ্ডগোল নাই কাৰো লগত কাজিয়া পেছাল নাই সম্পূৰ্ণ শান্তিত আজি বিটিআৰ আগবাঢ়িছে